এজন মানুহৰ আঁঠুৰ যদি বিষ হয় এটা সিম্পল আৰ্থৰাইটিছ হৈছে ভালকে যদি এটা কোৰ্স কৰে খোৱা আৰু অলপমান থেৰাপিটিক্যাল কিছু কোৰ্স কৰে 15-20 দিন বা এমাহৰ ভিতৰত যেটো ক্লিয়াৰ হৈ যায় কিন্তু আমাৰ ক্লিনিকত তেনেকুৱা পেশেন্ট খুব কম আহে যোনে কৈছে স্যাৰ মোৰ 15 দিন হৈছে আঁঠুৰ বিষ হোৱা সবে আহি এনেকৈ কয় যে স্যাৰ মই অমুক তাতে দেখাইছো অমুকক দেখাইছো অমুক হস্পিটালত 10 বছৰ ধৰি ট্ৰিটমেন্ট লৈছো মই ভাল পোৱা নাই দেখোন মোৰ গ্ৰেড 3 হৈ গৈছে গ্ৰেড 4 হৈ গৈছে তাৰ মিনিংটো কি যে তেওঁলোকক ভাল কৰিব খোজা নাই আসলতে একদম এটা সহজ কথা কাৰণ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰ হওক বা আমাৰ এলোপেথিক সেকশনতে হওক আমি মই দুটা সেকশনৰে মানুহ হয় মই দুটা সেকশন কম্পেৰিজন কৰিব জানো মই আমাৰ কোনো সিস্টেমতে কোৱা হোৱা নাই যে আৰ্থৰাইটিছৰ বেমাৰৰ সলিউশন নাই মই নাজানো কিছুমান স্পেশালিষ্ট গুৱাহাটীত আহে বাহিৰৰ পৰা তেওঁলোকে আহি পেলাই কয় আপোনাৰ সলিউশন নাই আপুনি সাৰ্জাৰী কৰিবই লাগিব কিন্তু কেতিয়াও মেডিকেল সায়েন্সত কোনো কিতাপতে নাই যে আৰ্থৰাইটিছ হলে যে সাৰ্জাৰী কৰিব লাগিব এটা এটা মিসকনসেপ্ট হয় তেওঁলোকে নিজৰ ব্যৱসায়িক মানে প্ৰতিষ্ঠানটোক অলপ ডেভেলপমেন্ট কৰাৰ কাৰণেহে মানুহখিনি কেনেকৈ এটা মিসগাইড কৰে এই গোটেই বস্তুবিলাক চাই পেলাই ভাবিলো যে কি কাৰণত আঁঠুৰ বিষ হয় কেনেকৈ হয় তাক কেনেকৈ নেচাৰেলি হিলিং কৰিব পাৰি তাৰ ওপৰত আমি ৰিসাৰ্চ কৰা আৰম্ভ কৰিলো যেনেকুৱা আমাৰ অসমীয়াত এটা শাক আছে পছতীয়া শাক বুলি কয় পছতীয়া শাকটোৰ আমি মেডিসিন বনোৱা আৰম্ভ কৰিলো ঠিক তেনেকুৱা আমাৰ বহুত বস্তু আছে এনেকুৱা যিবিলাক আমাক লাগেই এৰা গছৰ পাতটো কামত আহে তাৰ পিছত আমাৰ সালাখি বুলি কয় বছলীয়া চৰিতা এইবিলাকৰ ওপৰত কাম আহে আমি এনেকুৱা বহুত ইনগ্ৰেডিয়েন্ট দি হাৰ্বেল মেডিসিন তৈয়াৰ কৰা আৰম্ভ কৰিলো আৰু যাৰ পিছত মানুহবিলাকে বুজিলে যে হয় ইয়াতে একো সাইড ইফেক্টও নাই আৰু ইয়াতে আহিলে যথেষ্টখিনি ৰিজাল্ট পায় আৰু ইম্পৰ্টেন্ট কথা কি আমি এক্সৰে এখন কৰিও পিছত দেখুৱাই দিও যে আপোনাৰ আগৰ কন্ডিশনতকৈ এতিয়া আপুনি ভালে আছে তাৰমানে